মাৰ্ঘেৰিটাত পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল অহা 2 মে'ত ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আজি হৈছে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন যাৰ বাবে দেখা গৈছে প্ৰতিটো দলৰ মাজত বিশেষ তৎপৰতা মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত কেটেটেক আৰু ইনথেম গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডত জিলা পৰিষদৰ প্ৰাৰ্থী ভাদেশ্বৰ মৰাণ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী মীনাক্ষী বৰুৱা গগৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক ভাস্কৰ শৰ্মাই বৃহত্তৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী মীনাক্ষী বৰুৱা গগৈয়ে ভৱিষ্যতে ৰাইজৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে লগতে প্ৰাৰ্থীগৰাকীয়ে এইবাৰ নিৰ্বাচনত তেখেতক বিজেপি পদুম চিহ্নত ভোট দিবলৈ সকলোকে আহ্বান জনায় প্ৰাৰ্থীগৰাকীয়ে 10টা ৱাৰ্ডতে জয় নিশ্চিত বুলি উল্লেখ কৰিলে সংবাদ মাধ্যমৰ আগত মাৰ্ঘেৰিটাৰ পৰা কিশন লালুঙৰ ৰিপৰ্ট টাইম 60 অসম সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ ইতিমধ্যে নিশ্চিত হৈছে আজি এতিয়া মই য'ত উপস্থিত আছোঁ ইয়াৰ আগতে মই প্ৰায় 7খন সভা কৰি আহিছোঁ আৰু প্ৰতিখন সভাতে ৰাইজে হিলদোল ভাঙি পেলাই অংশগ্ৰহণ কৰিছে আৰু নিশ্চিত কৰিছে যে মাৰ্ঘেৰিটা সমষ্টিৰ আমাৰ 4টা জিলা পৰিষদ আটাইকেইটা জিলা পৰিষদ আমি দখল কৰিম এইটো খাটাং লগতে আমাৰ 13খন আঞ্চলিক পঞ্চায়ত আমি দখল কৰিম এইটো খাটাং গতিকে ইতিমধ্যে ৰাইজে মনস্থ কৰিছে ৰাইজে কাক ভোট দিব ৰাইজে মনস্থ কৰিছে আৰু ৰাইজে যিহেতু বিচাৰিছে কেন্দ্ৰত আৰু ৰাজ্যত আমাৰ চৰকাৰ চলি আছে আৰু তৃণমূল পৰ্যায়ত আমাৰ যি পঞ্চায়ত চৰকাৰ এই পঞ্চায়ত চৰকাৰ গঠন কৰিবৰ কাৰণে ৰাইজে মনস্থ কৰিছে আৰু মাৰ্ঘেৰিটা সমষ্টিত আমাৰ আটাইকেইটা জিলা পৰিষদ আৰু আটাইকেইটা আঞ্চলিক পঞ্চায়ত আৰু মিত্ৰ দলক আমি ইনথেম পঞ্চায়তৰ পৰা আমাৰ মিত্ৰ দলে খেলিছে এজিবিৰ হৈ খেলিছে গতিকে আটাইকেইটা আঞ্চলিক পঞ্চায়ত আমি জয়ী হ'ম এইটো খাটাং গতিকে আজি শেষৰ দিন এই শেষৰ দিনতো ৰাইজে পদযাত্ৰা কৰিছে হিলদোল ভাঙি পেলাই ৰাইজে ওলাই আহিছে আৰু এই কথাই প্ৰমাণ কৰিছে বৰ্তমান ৰাইজ উন্নয়নৰ পক্ষত আছে শান্তিৰ পক্ষত আছে বিকশিত পক্ষত আছে গতিকে শান্তিৰ স্বাৰ্থত বিকশিত স্বাৰ্থত আৰু উন্নয়নৰ স্বাৰ্থত আৰু এই চৰকাৰখনৰ লগত ৰাইজ থাকিব আৰু এই কথাটো ইতিমধ্যে নিশ্চিত হৈছে আজি শেষৰ দিন সকলোকে ধন্যবাদ জনাইছোঁ যেহেতু আপোনালোকে আজি দেখিছে আমাৰ 10 নং ৱাৰ্ডত আজি গোটেই ৰাইজে আমাৰ ৰেলী কৰি ওলাইছে আৰু যেহেতু আমি ৰাইজৰ যি বিপুল সঁহাৰি পাইছোঁ প্ৰথম পঞ্চায়তৰ 10টা ৱাৰ্ডতে আমি ভাবোঁ নিশ্চয় আমি জয়ী হোৱাটো নিশ্চিত যেহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যি উন্নয়নৰ কাম কৰিছে আৰু আমাৰ বিধায়ক মহোদয়ে বিশেষকৈ আমাৰ কেটেটং গাঁও অঞ্চলৰ প্ৰতিটো ৱাৰ্ডতে উন্নয়নৰ যি ধাৰা আপোনালোকে গম পাইছে দেখিছে আমাৰ সকলো ৰাইজে বুজিছে আমি 10টা ৱাৰ্ডতে